हेलो माय डियर फ्रेंड्स आपनालोকক নুৰুল আলম লাজু ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে আগবঢ়াইছো এটি ভিডিঅ। ইয়াত যোৱা কেইবছৰমানৰ যিখিনি ডিএলএড এন্ট্ৰেন্স এক্সাম আছিল তাৰে ইংৰাজী খণ্ডৰ কিছু প্ৰশ্ন লোৱা হৈছে। যোৱা কেইবছৰৰ প্ৰশ্নসমূহ যিখিনি বেছি দৰকাৰী যিবিলাক নিয়মত বেছিকৈ দিয়া থাকে তাৰে কেইটামান ইয়াত লোৱা হৈছে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ কোনটো শুদ্ধ হয় আৰু কিয় হয় আমি তাকে জানিবৰ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টিত। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব নিশ্চয়কৈ যিসকলে 2025 বৰ্ষৰ ডিএলএড এন্ট্ৰেন্স এক্সাম এপিয়াৰ হ'ব আপোনালোকে নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন আপুনি ভাল পায়, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। এটি প্ৰশ্ন ইয়াত দিয়া আছে, চুজ দ্য এক্টিভ ভইচ অফ দ্য সেন্টেন্স। ইয়াত এক্টিভ ভইচ কোনটো হবে? এইটো বৰ্তমান পেসিভ ভইচ দিয়া আছে। এ লেটাৰ ইজ বিং ৰিটেন বাই মি, কাৰণ ইয়াতে বাই প্ৰিপজিশ্যন আছে আৰু গতিকে এইটো কি হৈছে আমাৰ পেসিভ ভইচত আছে। এক্টিভ কৰিলে কি হ'ব? ইয়াত ভালকৈ মন কৰিব যে ইয়াতে কি আছে, এ লেটাৰ ইজ, ইয়াতে যিটো বি ভাৰ্ব আছে ইজ আছে, তাৰ মানে আমাৰ এক্টিভ ভইচৰ যিটো ষ্টেটমেণ্ট হ'ব বাক্য হ'ব সেইটো প্ৰেজেণ্ট কণ্টিনিউয়াছ হ'ব, কাৰণ ইয়াতে ইজ দিয়া আছে, ইয়াতে বিং দিয়া আছে। তা আমাৰ কি হ'ব? আই ৰোট এ লেটাৰ, পাষ্ট টেন্স। ভইচ চেঞ্জৰ নিয়মতে প্ৰেজেণ্ট টেন্সৰ এক্টিভ ভইচৰ চেণ্টেন্সটো আমি যেতিয়া পেচিভ কৰিম তাতো প্ৰেজেণ্ট টেন্সে থাকিব। গতিকে ইয়াত আমাৰ কি আছে, এইটো পাষ্ট টেন্সৰ দিয়া আছে, এইটো পাষ্ট টেন্সৰ দিয়া আছে, আই ৱাজ আছে, গতিকে এই দুটা আমি প্ৰথমতে ৰিজেক্ট কৰি ল'লোঁ। বাকী থাকিল দুটা। ইয়াতে কি আছে? বিং আছে। বিং পেচিভ ভইচত থকা মানুহ বুজায় সেই বাক্যটো কণ্টিনিউয়াছ টেন্সৰ। গতিকে ইয়াত আমাৰ কি দিয়া আছে? আই এম ৰাইটিং এ লেটাৰ, এইটো আমাৰ কণ্টিনিউয়াছ টেন্সত দিয়া আছে, এইটো আমাৰ শুদ্ধ উত্তৰ হয়। কাৰণ ইয়াতে আই হেভ ৰিটেন এইটো প্ৰেজেণ্ট পাৰফেক্টত দিয়া আছে। বাক্যটো এনেকুৱা হ'ব, আই এম ৰাইটিং এ লেটাৰ, এইটো চি উত্তৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব। তাৰমানে নিয়মটো এনেকুৱা হয়, এবাৰ চাই লওঁ। ৰীনা ইজ প্লেইং টেনিছ, এইটো এক্টিভ ভইচৰ বাক্য হয়। গতিকে আমাৰ ইয়াতে কি অবজেক্ট কি আছে? টেনিছ। টেনিছ থাৰ্ড পাৰ্চন ছিংগুলাৰ, গতিকে কি হ'ব? টেনিছ ইজ বিং প্লেড বাই ৰীনা। তাৰমানে যদি আপুনি কণ্টিনিউয়াছ টেন্সৰ বাক্য পেচিভ কৰে তেতিয়া যিটো ভাৰ্বৰ থাৰ্ড ফৰ্ম হয়, পাষ্ট পাৰ্টিচিপল হয়, তাৰ আগত এটা বিং অতিৰিক্তভাৱে যোগ দিব লাগে, এইটো হ'ল নিয়ম। অন্য এটা বাক্য চাওক, ইয়াতে যেনেকৈ ছাবজেক্ট ইজ বিং, ভাৰ্বৰ থাৰ্ড ফৰ্ম বাই এজেণ্ট, এইটো পেচিভৰ নিয়ম হয়। আৰু এটা বাক্য লৈছোঁ আমি, শ্বি ইজ মেকিং টি, গতিকে টি ইজ বিং, বিং অতিৰিক্ত হ'ব আমাক লাগিবই, যদি এইটো কণ্টিনিউয়াছ টেন্সৰ বাক্য। মেকৰ থাৰ্ড ফৰ্ম হৈছে মেড বাই হাৰ। গতিকে এই নিয়মত আপোনাৰ মনত ৰাখিব, আপোনালোকে অতি সহজে এই প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ কৰিব পাৰিব। পৰৱৰ্তী প্ৰশ্ন, চুজ দ্য কাৰেক্ট ফৰ্ম অফ ভাৰ্ব টু কমপ্লিট দ্য চেণ্টেন্স। ইয়াত আমি শুদ্ধ এই যিটো বি লিখা আছে এইটো কি হ'ব? বিত সেই আমি কি লিখিম? ইয়াতে যে আই উইচ আই বি দ্য প্ৰাইম মিনিষ্টাৰ, এইটোক আমি কি বুলি কওঁ? আনৰিয়েল পাষ্টৰ বাক্য হয়। আনৰিয়েল পাষ্ট মানে বুজায় অসত্য অতীত, মানে যিবিলাক বাস্তৱত সম্ভৱ নহয়। ইয়াৰ অৰ্থ হৈছে যদি মই ভাৰতৰ প্ৰধানমন্ত্ৰী হ'লোহেঁতেন। এনেকুৱা বাক্যত কি হয়? এই বিৰ ঠাইত যদি এনেকুৱা বাক্য থাকে তেন্তে ইয়াতে উৱেৰ হয়, অন্যক আমি চিন্তা কৰিব নালাগে। আৰু যদি অন্য ভাৰ্ব থাকে তেন্তে সেই ভাৰ্বটোৰ ছেকেণ্ড ফৰ্ম হয়। আমি বাৰু আলোচনা কৰিম ইয়াতে নিয়মখিনি। ইয়াতে আই থাকিলে উৱেৰ হ'ব, সাধাৰণতে আইৰ লগত ৱাজহে হয়, উৱেৰ নহয়। হি থাকিলে উৱেৰ হ'ব, যিকোনো থাকিলে ইয়াতে বি থাকিলে তাৰ পৰিৱৰ্তে উৱেৰ হ'ব। ইয়াত মানে এনেকুৱা দিয়া আছে, যদি কোনো বাক্যত আই উইচ, এজ ইফ, এজ দ' এইকেইটা থাকে, এইকেইটা থাকিলে আনৰিয়েল পাষ্টৰ চাইন হয় এইকেইটা। যদি কোনো বাক্যত যেনেকৈ বি থাকিব, বিৰ ঠাইত কি লিখিম? উৱেৰ, যেটা আমাৰ ইয়াতে বি আছিল। আৰু অন্য ভাৰ্ব থাকিলে যদি বেলেগত V1 থাকিব, গতিকে V2 মানে পাষ্ট ফৰ্ম অফ দ্য ভাৰ্ব, ভাৰ্বৰ পাষ্ট টেন্স লিখি দিলে শুদ্ধ হ'ব। ইয়াতে ভাবিলোঁ যে ৰাইট, যদি ৰাইট থাকিলেহেঁতেন তেন্তে ৰাইটৰ ছেকেণ্ড ফৰ্ম কি হ'ব? ৰোট হ'ল হ'ব। নিশ্চয় এইখিনি বুজি পোৱাত অসুবিধা হোৱা নাই। পৰৱৰ্তী বাক্য, ৰাম ছেইড আই উইল ষ্টাডি দ্য বুক, এইটো আমি কি কৰিব লাগে? ইনডিৰেক্ট স্পীচ কৰিব লাগে, তেতিয়া কি হ'ব? গতিকে ৰাম ছেইড ডেট, এইখিনি আমাৰ হ'বই বাৰু। ৰাম ছেইড ডেট, আই মানে কাক বুজাইছে? ৰামক বুজাইছে, গতিকে হি হ'ব। উইলৰ পাষ্ট টেন্স কি হ'ব? উড। ৰাম ছেইড ডেট হি উড ষ্টাডি দ্য বুক, কাৰণ এইটো পাষ্ট টেন্স আছে, গতিকে ইয়াতে উইল নাথাকে, গতিকে আমাৰ এইটো ভুল হৈ যাব। আৰু ৰাম টল্ডো নহয় বাৰু, কাৰণ ইয়াতে ৰাম ছেইডটো থাকিলে তেতিয়া ছেইডৰ সলনি টল্ড লিখিলেহেঁতেন। গতিকে উইল থকা দুটা কেঞ্চেল হ'বই, কাৰণ পাষ্ট টেন্স হ'বই লাগিব।
গতিকে আমাৰ ইয়াতে এ অপশ্যন যিটো আছে সেইটো কাৰেক্ট হয় Ram said that he would study the book. Next sentence. He is good dash mathematics. Choose the correct preposition. এতে কি হ'ব on, in, at, for. যেতিয়া কোনোবা এটা বিষয় বুজোৱা হয় তেতিয়া কি হয় at হয় যদি কোৱা হয় তেওঁ ইংৰাজীত চোকা বা তেওঁ ইংৰাজীত ভাল তেতিয়া আমাৰ কি হয় এতে at preposition শুদ্ধ হয় যদি লিখা he is good dash English তেওঁ ইংৰাজীত ভাল গতিকে আমি তাত কি লিখিম good at. Next. I am extremely sorry for this. What type of adverb is the word extremely? এই যে extremely শব্দটো ব্যৱহাৰ কৰা হৈছে এটো কেনেকুৱা ধৰণৰ adverb হয় ক্ৰিয়া বিশেষণ adverb of time এইবাৰ সময় বুজোৱা নাই adverb of place নহয় adverb of manner নহয় এতে কি হয় ডিগ্ৰী কিমান মানে কি হয় কেনেকুৱা ধৰণৰ সৰি বুলি কৈছে extremely sorry গতিকে adverb of degree বুজাব পৰৱৰ্তী প্ৰশ্ন What type of adverb is the word yesterday? এইটো কি সময় বুজাইছে গতিকে কি হ'ব adverb of time বুজাব এটা আমি পুনপটিকে আমি ক'ব পাৰিম পৰৱৰ্তী প্ৰশ্ন What is the antonym of the word has? Has মানে আসলে কি বুজায় ইয়াত চাওক ইয়াৰ শুদ্ধতৰি হ'ব delay has মানে আসলে বুজায় speed swiftness hurry speed বুজায় এইবিলাক বুজাবৰ কাৰণে কি কৰিব এইটো হৈছে has শব্দৰ মিনিং হয় সিনোনিম হয় একে অৰ্থ বুজায় ভেলোসিটি ৰেপিডিটি আৰু তাৰ বিপৰীত কি হ'ব যেনেকৈ ইয়াত আমি ডিলে দিছো পলম কৰা স্লোনেস ৰিলাক্টেন্স লেথাৰ্জি ডেলিভাৰেশন এইবিলাক হৈছে এই has শব্দটিৰ কি হয় এন্টোনিম বা বিপৰীত অৰ্থ বুজা হয় আৰু সিনোনিম নিশ্চয় গম পাও এটো হৈছে একে অৰ্থ বুজা শব্দ পৰৱৰ্তী প্ৰশ্ন What is the similar word or synonym of beautiful? Beautiful or synonym কি হ'ব synonym এক অৰ্থ বুজায় আগলি মানে কুচিত রাফ খহটা ডাল ডাল মানে কি বিউটিফুল নুবুজায় গতি আমাৰ এতে কি হ'ব পিটি পিটি মানে মনোমোহা আকৰ্ষণীয় গতিকে আমাৰ এতে কি হ'ব ডি শুদ্ধটো ডি বিকল্পটো আমাৰ শুদ্ধ হ'ব ইয়াত চাওক যাৰু কেইটামান সিনোনিম জানি লওক বিউটিফুলৰ সিনোনিম আছে লাভলি অ্যাট্ৰাক্টিভ ডিলাইটফুল আৰু যদি ইয়াৰ বিপৰীত আমি কওঁ টেৰিবল হাইডাস প্লেন একেটা হৈছে বিউটিফুল শব্দৰ এন্টোনিম বা বিপৰীত অৰ্থ বুজা শব্দ Next. What is the opposite or antonym of the word straight? Straight শব্দ পুনপটিয়াৰ বিপৰীত কি হ'ব স্মুথ ক্ৰকড লং নেৰো নেৰো মানে ঠেক লং মানে দীঘল স্মুথ মানে মিহি মসৃণ বুজাব গতিকে ইয়াতে ক্ৰকড স্ট্ৰেইট মানে ভাবি লৈছো যে মই যদি কৈছো এটো স্ট্ৰেইট লাইন হয় আৰু তাৰ বিপৰীতে কি হ'ব বেকাতাৰা এনেকা যদি বুজাও হেতু কি হ'ব এই ক্ৰকড বুজাব গতি স্ট্ৰেইটৰ অপোজিট হ'ব বা এন্টোনিম হ'ব ক্ৰকড সব ক্ৰকড শব্দৰ অৰ্থ কি বেন্ড অর টুইস্টেড আউট অফ শেপ আউট অর আউট অফ প্লেস এইখিনি বুজায় আমাৰ এই ক্ৰকড শব্দটোৰ অৰ্থ হয় নেক্সট Which of the following is the correct spelling? এর correct spelling কোনটো আছে আমি যে ডায়রিয়া বুলি কও ইয়াত চাও এইটো শুদ্ধ DIARRHOEA যদি কোনবাটো সিঙ্গল r আছে যদি সিঙ্গল r থাকা এটা শুদ্ধ নহয় DIARRHOEA এইটো হৈছে শুদ্ধ স্পেলিং হয় Question number 11 in the phrase working hard what type of speech is the word hard Noun, verb, adjective, adverb. ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব adverb. কেনেকৈ কাম কৰি আছে কঠোৰ পৰিশ্ৰম কৰি আছে গতিকে এটো ভাৰ্ব হয় ভাৰ্বটোক আৰু বিশেষকৈ বুজাইছে গতিকে কি হ'ব হেতু adverb হ'ব গতিকে অপচন নম্বৰ ডি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় Question number 12 the correct form of verb start in the sentence will be এতে start শব্দটো কি হ'ব correct tense কি হ'ব when he reached the station তেওঁ যেতিয়া ষ্টেচন গৈ পাইছিল the train তাৰমানে এইটো কি হয় এইটো সিম্পল পাস্ট টেন্স আছে তাৰমানে দুটা কাম অতীতত সম্পন্ন হৈছে এইটো পিছত হৈ গৈছিল তাৰ আগত যেটো হে হৈছে তাক পাস্ট পারফেক্ট লিখিবলৈ পাস্ট পারফেক্ট লিখিবলৈ কি লিখিব লাগিব সাবজেক্টৰ পিছত had আৰু v3 হ'ব লাগিব ভাৰ্বৰ পাস্ট পার্টিসিপল গতি কি হ'ব had started তাৰমানে অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ হ'ব Question number 13 she said I met my mother yesterday if the speech is changed the sentence will be এটো ডাইরেক্ট স্পিচৰ বাক্য আছে ইনডাইৰেক্ট কৰিলে কি হ'ব এতে মন কৰিব ইয়াৰ ৰিপোৰ্টিং ভাৰ্ব said এটো পাস্ট টেন্সৰ আছে আৰু এতে ৰিপোৰ্টেড স্পিচ এই বাক্যটো সিম্পল পাস্ট টেন্সৰ গতি আমি যেতিয়া ইনডাইৰেক্ট কৰিলাম এটো গুটেই বাক্যটো কি হ'ব তেতিয়া পাস্ট পারফেক্টত কনভার্ট হ'ব
আৰু ইয়াতে চাওক আৰু এটা মন কৰিবলৈ কথা ইয়াতে ইয়েষ্টাৰডে আছে ইয়েষ্টাৰডে শব্দটো কি হ'ব দ্য ডে বিফ'ৰ নহ'লে কি হ'ব দ্য প্ৰিভিয়াছ ডে গতিকে চাওক যিবিলাকত ইয়েষ্টাৰডে হৈ আছে সেইটো কেঞ্চেল হ'ব ভুল হৈ যাব নেক্সট ইয়াত চাওক যে বাকী থাকিলে আমাৰ বি আৰু চি ইয়াতে পাষ্ট পাৰফেক্ট হ'ব লাগিলে ইয়াতে চাওক শ্বি মেড আকৌ কি আছে চিম্পল পাষ্ট টেন্স হৈ আছে গতিকে এইটো আমাৰ কি আছে ভুল হৈ আছে গতিকে আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব শ্বি ছেইড ডেট শ্বি হেড মেড এইটো পাষ্ট পাৰফেক্ট হৈ ছাবজেক্ট হৈ গ'ল হেড হৈ গ'ল আৰু V3 মিটৰ থাৰ্ড ফৰ্ম মেড হয় আৰু ইয়াতে ইয়েষ্টাৰডে হ'লে কি লিখা আছে দ্য প্ৰিভিয়াছ ডে নিশ্চয় আপুনি এতিয়া ধৰিব পাৰিছে কোনটো নিয়মত ইয়াতে প্ৰযোজ্য হৈছে গতিকে অপশ্যন বি কাৰেক্ট আনচাৰ হয় কুৱেশ্যন নম্বৰ 14 She arrived late in the morning. Here the underlined word is ইয়াতে এই late শব্দটো কি হয় adverb of time, place, manner, region ইয়াতে দেৰিকৈ উপস্থিত গতিকে এই টাইমৰ লগত জড়িত দেখি হ'ব adverb of time হয় fill in the blank with appropriate preposition I am angry dash his failure ইয়াতে কি হ'ব with, against, on, at ইয়াত চাওক angry শব্দৰ সৈতে মাত্ৰ দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হয় এটা হৈছে with আৰু at ইয়াৰে আপোনাৰ এই ডি অপশ্যনটি শুদ্ধ হ'ব কিয় হ'ব বাৰু আমি জানি লওঁ ইয়াত চাওক ডি আনচাৰ কাৰেক্ট হয় নিয়মটো এবাৰ চাব যে এগ্ৰি আৰু এংগ্ৰিত আমাৰ প্ৰায় কনফিউজন হয় এগ্ৰি এবাৰ উইথ ব্যৱহাৰ হয় আৰু এগ্ৰিৰ লগত টু ব্যৱহাৰ হয় এংগ্ৰিটো কি হয় উইথ হয় আৰু এট হয় চাব এংগ্ৰি কেতিয়া উইথ হয় এগ্ৰি উইথ হয় কেতিয়া যেতিয়া আমি ব্যক্তিৰ লগত আই এগ্ৰি উইথ ইউ কিন্তু যদি কিবা এক্টিভিটি বুজায় কিবা কাম বুজায় তেতিয়া কি হয় টু হয় যেনে আই কেনট এগ্ৰি টু ইয়'ৰ ডিচিশ্যন মই তোমাৰ সিদ্ধান্তৰ সৈতে একমত হ'ব নোৱাৰোঁ ইয়াতে কি ব্যৱহাৰ কৰিছে টু আৰু যেতিয়া ব্যক্তি বুজাইছিল আই এগ্ৰি উইথ ইউ ইয়াতে কি হৈছে উইথ হৈছে ইয়াত চাওক তেন্তে কি হ'ব ডু ইউ এগ্ৰি ডেছ মি তুমি মোৰ সৈতে একমত নে এইবাৰ কি হ'ব উইথ হ'ব আকৌ চাওক আই কেনট এগ্ৰি ডেছ ইয়'ৰ ছাজেশ্যন মই তোমাৰ যি পৰামৰ্শ দিছে তাৰ সৈতে একমত নহয় এইবাৰ কিন্তু মানুহজনক বুজায় এক্টিভিটিক বুজাইছে গতিকে কি হ'ব টু হ'ব এতিয়া চাওক এংগ্ৰিৰ লগত কি হ'ব এংগ্ৰি উইথ হয় এংগ্ৰি এট হয় এংগ্ৰি উইথ কেতিয়া হয় যদি ব্যক্তিক বুজায় যেনেকৈ হি ৱাজ এংগ্ৰি উইথ হিজ ছিষ্টাৰ ইয়াতে মানুহজনীক বুজাইছে সেইকাৰণে ইয়াতে কি হৈছে এংগ্ৰিৰ লগত উইথ ব্যৱহাৰ হৈছে এক্টিভিটি বুজালে কিবা কাম বুজালে যে মাই মাদাৰ ৱাজ এংগ্ৰি এট মাই ফেইলাৰ মোৰ মাকে মোৰ ফেইল হোৱাৰ কাৰণে মোৰ সৈতে খং কৰিছে মোৰ ফেইলাৰৰ কাৰণে খং কৰিছে গতিকে মোক নহয় আচলতে গতিকে ইয়াতে কি বুজাব এক্টিভিটি বুজাইছে বা একশ্যন বুজাইছে গতিকে তাত কি হ'ব এট হ'ব আমাৰ বাক্যটো তেনেকুৱা বাক্য দি আছে এতিয়া নিশ্চয় ধৰিব পাৰিছে যে যদি ব্যক্তি বুজায় এংগ্ৰি বা এগ্ৰি দুইটাতে কি হ'ব উইথ হ'ব আৰু যদি এক্টিভিটি বুজায় এগ্ৰিৰ লগত টু হয় আৰু এংগ্ৰি হ'লে তাত কি হয় এট হয় এইখিনি নিশ্চয় আমাৰ মনত থাকিব এতিয়া পৰৱৰ্তী প্ৰশ্ন এট দেট টাইম হি ৰাইট এ নভেল ফৰ 2 months ইয়াত আমাৰ কোনটো শুদ্ধ হ'ব কাৰেক্ট টেন্স যদি আমি কৰোঁ এট দেট টাইম হি হেড বিন ৰাইটিং আমাৰ ইয়াতে অপশ্যন কি হ'ব চি যিটো আছে সেইটো আমাৰ শুদ্ধ হ'ব পৰৱৰ্তী প্ৰশ্ন টিবেট ইজ ডেষ্ট দ্য নৰ্থ অফ ইণ্ডিয়া ইয়াতে কি হ'ব ইন অন টু অফ ইয়াতে চাওক অফ বাৰু এই অৱস্থাত নহয় বাৰু এই তিনিটাৰ ইয়াতে আমাৰ কি হ'ব টু হয় কিয় হয় আমি নিশ্চয়কৈ আমি জানিম বিতংকৈ ইয়াতে আলোচনা কৰিম এতিয়া ছবিত আমি সহায় লৈছোঁ তেতিয়া বুজাত সহায় হ'ব ইয়াৰ অৰ্থটো হৈছে তিব্বত ভাৰতৰ উত্তৰ দিশত অৱস্থিত ভাৰতৰ এই মানচিত্ৰলৈ মন কৰিব যেতিয়া এখন দেশ বা এখন ঠাই এইটো তিব্বত হয় যেতিয়া এখন ঠাই আমাৰ দেশৰ সীমাৰ বাহিৰত আছে তাক বুজাবৰ কাৰণে আমি টু ব্যৱহাৰ কৰোঁ যেনেকৈ ইয়াত আপোনাৰ ছবিত দেখা পাইছে ইয়াতে কি হয় শ্ৰীলংকা হয় ভাৰতৰ সীমাৰ বাহিৰত আছে গতিকে আমি কি লিখিব পাৰোঁ শ্ৰীলংকা ইজ টু দ্য চাউথ অফ ইণ্ডিয়া শ্ৰীলংকা ভাৰতৰ দক্ষিণ দিশত অৱস্থিত বা আমি চাইনা লিখিব পাৰোঁ চাইনা ইজ টু দ্য নৰ্থ অফ ইণ্ডিয়া সীমাৰ বাহিৰত আকৌ যিটো বস্তু সীমাত একেবাৰে যেনেকৈ এই হিমালয় পৰ্বতমালা যিটো আছে এইটো ভাৰতৰ সীমাত অৱস্থিত তেতিয়া কি লিখা হয় অন লিখা হয় আমি লিখিম দ্য হিমালয়াজ আৰ অন দ্য বাউণ্ডেৰী অফ ইণ্ডিয়া অন দ্য নৰ্থ অফ ইণ্ডিয়া তাৰমানে বুজাব হিমালয় ভাৰতৰ উত্তৰ সীমাত অৱস্থিত বাউণ্ডেৰী লাইনত আৰু বাহিৰত হ'লে কি লিখিম টু লিখিম আৰু যদি দেশৰ সীমাৰ ভিতৰত হয় তেতিয়া আমি কি লিখিম ইন লিখিম যেনেকৈ ইয়াতে মানে নাগপুৰ দি আছে হায়দৰাবাদ দি আছে এইবিলাক ঠাই আমি লিখিলে কি লিখিম ইন লিখিব লাগিব নিশ্চয় এতিয়া ধৰিব পাৰিছে আকৌ কৈছোঁ যেতিয়া সীমাৰ বাহিৰত বুজাব যেনেকৈ ইয়াতে কাবুল আছে ইয়াতে ইছলামাবাদ আছে পাকিস্তান আছে গতিকে এইবিলাক দেশৰ নাম যদি আমি ক'ম তেতিয়া কি হ'ব যেতিয়া যিবিলাক আমাৰ সীমাৰ বাহিৰত আছে সেইবিলাক কি লিখিম টু লিখিম সীমাত থাকিলে অন লিখিম আৰু সীমাৰ ভিতৰত থাকিলে যেনে ভাৰতৰ 4 সীমাৰ ভিতৰত যেতিয়া আছে আমি তাক কি লিখিম ইন লিখিম নেক্সট
হোৱাট ইজ দ্য এণ্টনিম অফ এক্সট্ৰাভেগেণ্ট এক্সট্ৰাভেগেণ্ট শব্দটোৰ আমাৰ কি হ'ব এণ্টনিম বিপৰীত অৰ্থ বুজোৱা শব্দ কি হ'ব ইনএক্সপেঞ্চিভ অপশ্যন নম্বৰ ডি শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং পেয়াৰ ইজ কাৰেক্টলি মেটছ ইয়াৰ কোনটো শুদ্ধকৈ দিয়া আছে এটা এটা ভাৰ্বৰ এইখিনি ভাৰ্ব দিয়া আছে আৰু এইটো নাউন ফৰ্ম দিয়া আছে ইয়াত চাওক শুদ্ধ কোনটো সেইটো আমাক ওলাব দিছে এডভাইচ মানে পৰামৰ্শ দিয়া এডভাইচ মানে পৰামৰ্শ আৰু এই যিখিনি বাকী তিনিটা দিয়া আছে বি চি আৰু ডি হ'ব লাগিছে এই বি চি ডি এইখিনি আমাৰ কি দিয়া আছে ভুলকৈ দিয়া আছে তাৰমানে আমাৰ অপশ্যন এ টো শুদ্ধকৈ দিয়া আছে এডভাইচ মানে উপদেশ দিয়া কামটো ভাব ক্ৰিয়া বুজায় আৰু এইটো নাউন বুজায় question number 20 choose the correct prepositions to fill in the sentence I have eaten nothing that's yesterday ইয়াতে কি হ'ব I have eaten nothing since yesterday মই যোৱাকালিৰ পৰা একো খোৱা নাই গতিকে আমাৰ ইয়াতে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব question number 21 change the voice of the following sentence the governor gave him a reward এইটো এক্টিভ ভয়েসত আছে আমি পেসিভ কৰিব লাগে তেন্তে আমাৰ কি হ'ব ইয়াতে ডাবল অবজেক্ট আছে হিম এটা অবজেক্ট আছে এ ৰেৱাৰ্ড আছে গতিকে এ ৰেৱাৰ্ড ৱাজ টু বি গিভেন টু হিম এইটো নহ'ব বাৰু আমাৰ ইয়াত আমাৰ শুদ্ধ উত্তৰ দি আমাৰ যে ডি আছে হি ৱাজ গিভেন এ ৰেৱাৰ্ড বাই দ্য গভৰ্ণৰ কাৰণ বাক্যত আমাৰ কি আছে গেভ আছে গতিকে পাষ্ট টেন্সৰ হ'ব হি ৱাজ গিভেন হিমৰ ছাবজেক্ট কৰিলে আমাৰ কি হ'ব হি ৱাজ গিভেন এ ৰেৱাৰ্ড বাই দ্য গভৰ্ণৰ বা অন্য ধৰণে কৰিব পাৰে এ ৰেৱাৰ্ড ৱাজ given to him a reward was given to him by the governor হেতু হ'ব কিন্তু আমাৰ যেহেতু এই সাইডৰ এইটো অপচন হে দিয়া আছে গতি আমি যেটো ইয়াতে अवेलेबल আছে তাৰ ওপৰত আমি বাছি লইলো question number 22 she said I painted a picture yesterday if the speech is changed it will be এই বাক্যটো আমি যদি পেসিভ এই বাক্যটো আমি যদি ইনডাইরেক্ট স্পিচ করি তেতে কি হ'ব ইয়াত চাওক ইয়াতে ৰিপোৰ্টিং ভার্ব কি আছে পাস্ট টেন্স আছে আৰু ইয়াতে আমাৰ কি হ'ব লাগিব আৰু এইটো আমাৰ কি দি আছে পাস্ট ইনডিফিনিট গতিকে পাস্ট আৰু পাস্ট ইনডিফিনিট হলে পাস্ট পারফেক্ট হ'ব লাগে যেটা ইনডিরেক্ট কৰা হ'ব গতিকে কি হ'ব ইয়াত চাওক yesterday ইয়াত আছে ইয়াতে yesterday আছে গতিকে এইটো এটা শুদ্ধ নহয় ইয়াতে yesterday দি আছে কাৰণ yesterday থাকিলে বাক্যত কি হ'ব the day before নহলে the previous day লিখিব লাগে আমাৰ অপচন কি আছে বি শুদ্ধ দি আছে she said that she had painted a picture the previous day গতিকে এইটো আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় She gave me some useful advices. Here the word useful is used as এইটো কি হ'ব নাউন নহয় বাৰু বিশেষ্য নহয় ভাৰ্ব নহয় এডজেক্টিভ এডভাৰ্ব ইয়াতে কি হয় এডজেক্টিভ হয় বিশেষণ হয় কেনেকুৱা পৰামৰ্শ দিছিল আমাৰ উপকাৰত আহিব পৰা কামত আহিব পৰা গতিকে ইয়াতে কি হয় এডজেক্টিভ হয় বিশেষণ বুজাইছে অসমীয়া শব্দ জাগা বিশেষণ বুলি কওঁ ইংৰাজীত এডজেক্টিভ বুলি কোৱা হয় Question number 24 he spoke politely to the teacher the word politely is এটো ভার্বক স্পেসিফাই কৰিছে কি হ'ব এডভাৰ্ব হ'ব গতিকে এডজেক্টিভ নহয় বাৰু নাউন নহয় আৰু ভাৰ্ব নহয় গতিকে কি হ'ব এডভাৰ্ব অফ মেনাৰ Question number 25 synonym of the word ponder synonym মানে সমাৰ্থক শব্দ ponder মানে কিবা বস্তু ভাবি চোৱা গতিকে আমাৰ ইয়াতে কি আছে ইনক্ৰিজ মানে বৃদ্ধি পোৱা এন্টিসিপেট ইভালুৱেট এবিলাক নহয় চিন্তা কৰা মানে থিংক ভাবি চোৱা গতিকে আমাৰ অপচন ডি শুদ্ধ উত্তৰ হ'ব 26 হুইচ অফ দ্য ফলোইং ইজ এন এডজেক্টিভ এতে কোনটো এডজেক্টিভ হয় বিশেষণ কোনটো হয় রান এটো ভার্ব হয় কুইকলি ইজ আসলে অ্যাডভার্ব হয় হ্যাপিনেস ই অ্যাবস্ট্রাক্ট নাউন হয় এতে বিউটিফুল শব্দটো কি হয় এডজেক্টিভ হয় বিশেষণ বুজাইছে গতিকে অপচন নম্বৰ কিন্তু বি শুদ্ধ উত্তৰ হয় 27 হোৱাট ইজ দ্য পাষ্ট ফৰ্ম অফ দ্য ভার্ব স্লাইড স্লাইড শব্দটোৰ ভার্ব কি হ'ব পাস্ট ফর্ম কি হ'ব অতীতকাল কি হ'ব স্লাইড নহয় বাৰু স্লাইডস নহয় স্লাইডিং নহয় এতে স্লাইড এস এল আই একে উচ্চাৰণ হ'ব মাত্ৰ ই টু নোহোৱা হৈ যাব একেদৰে যেনেকৈ আপোনালোকে বহুত সময় পাইছে হাইড শব্দৰ পাস্ট টেন্সত মাত্ৰ ই টু নোহোৱা হৈ যায় লাইট এল আই টি ই লাইট জ্বলোৱা যদি আমি কওঁ তেতিয়া এল আই টি একেধৰণে নিলিখা হয় 28 হোৱাট ইজ দ্য এন্টোনিম অফ দ্য ৱৰ্ড এবান্ডেন্ট এন্টোনিম মানে বিপৰীত অৰ্থ বুজোৱা শব্দ এবান্ডেন্ট মানে প্ৰচুৰ যথেষ্ট গতিকে এনাফ মানে যথেষ্ট বুজায় ৰিচ মানে ধনী প্লেন্টিফুল মানে যথেষ্ট গতিকে এই তিনটাৰ এটাও নহয় স্কেয়াৰ্স মানে কি বুজায় নাটনি বুজায় কমকে থকা বুজায় গতিকে এটা আমাৰ কি হ'ব অপচন 28 অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ
Question number 29. She said, I am going to kitchen. The sentence in indirect speech will be, it is the indirect speech করি তেতে কি হবো ইয়াত চাও রিপোর্টিং ভার্ব past tense আৰু রিপোর্টেড স্পিচ ইনভার্টেড কমাৰ ভিতৰত এইটো আছে প্ৰেজেন্ট কন্টিনিউয়াস গতি এইটো past continuousৰ বাক্য আমি ইনডিৰেক্ট হ'ব তেন্তে কি হ'ব she said that she is going to kitchen ইয়াত চাওক এইটো I am going আছে এইটো প্ৰেজেন্ট ইনডিফিনিট past continuous হ'ব লাগিব গতি এইটো ভুল আছে আমাৰ will going past tense নহয় has gone এইটো past continuous নহয় গতি কি হ'ব she said that she was going to kitchen আপনি একদম সহজ এইটো রিপোর্টিং ভার্ব past tense এইটো প্রেজেন্ট কন্টিনিউয়াস গতি past continuous হ'ব গতি কোনটো past continuous এটাই মাত্ৰ আছে বাকিখিনি আমি চাবই না লাগে 5 সেকেন্ড সময় লাগিব আপোনাৰ উত্তৰটো বিচাৰি লাওতে Question number 30 what is the synonym of the word first মানে বেগাই synonym মানে সমাৰ্থক শব্দ গতি কি হ'ব slowly মানে লাহে লাহে late পলমকে stop মানে ৰৈ দিয়া গতি কি হ'ব first আৰু quickly একে অৰ্থ বুজায় Question number 31 what is the meaning of the idiom breaking the ice নীৰৱতা ভংগ কৰা ইয়াৰ মানে কোনটো অৰ্থ হ'ব ending a friendship নহয় বাৰু arguing with someone কাৰোবাৰ সৈতে যুক্তিতৰ্কত লিপ্ত হোৱা staying silent নীৰৱে থকা এটো নহয় start a conversation কাৰোবাৰ সৈতে কথা বতৰা আৰম্ভ কৰা গতি আমাৰ এটা অপচন কি হ'ব বি শুদ্ধ উত্তৰ হ'ব Question number 32 what is the antonym or opposite word of the word optimistic মানে বুঝা আশাবাদী গতিকে হোপফুল মানে আশাবাদী চিয়ারফুল মানে আনন্দিত কনফিডেন্ট মানে আত্মবিশ্বাসী গতিকে এটাও নহয় পেসিমিস্টিক মানে হৈছে নিৰাশাবাদী যিবিলাক মানে প্ৰত্যেক কামতে কি দেখা পায় নেগেটিভ দেখা পায় গতিকে হেতু কি বুলি কয় পেসিমিস্টিক নিৰাশাবাদী বুলি কোৱা হয় গতিকে এটা অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে এই আজিৰ ভিডিঅ'ৰ উপস্থাপন কেনে পালে কমেন্ট কৰি জনাবচোন আপোনালোকৰ পৰা লাভ কৰা প্ৰতিটো কমেন্টে আমাক বাৰুকে উৎসাহিত কৰে পৰৱৰ্তী ভিডিঅ'সমূহ যুগুত কৰাৰ বাবে আৰু যদি আপোনালোকৰ কিবা গঠনমূলক দিহা পৰামৰ্শ আছে আমি সদায় কামনা কৰো যাতে আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু মনোগ্ৰাহী কৰিব পাৰো আৰু আপোনালোক আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ